নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া গঠন কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 2003 চনত গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া কোন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি প্ৰমোদ বড়ো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো আছিল নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন চি 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন আটান বৰগোহাঁই এণ্ড হিজ টাইমছ গ্ৰন্থখন কোনে ৰচনা কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ সূৰ্যকুমাৰ ভূঞাই এই গ্ৰন্থখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনজন ব্যক্তিক দেশভক্ত সন্মান দিয়া হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি তৰুণৰাম ফুকন অসমৰ তৰুণৰাম ফুকনক দেশভক্ত সন্মান দিয়া হৈছিল নেক্সট কুৱেশ্যন কোনখন খেলক চকাৰ খেল আখ্যা দিয়া হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন চি ফুটবল খেলক চকাৰ খেল আখ্যা দিয়া হয় নেক্সট কুৱেশ্যনটো সুধিছে কমনৱেলথ গেমছৰ জনক কোন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ এষ্ট্ৰেল কুপাৰ কমনৱেলথ গেমছৰ জনক হৈছে এষ্ট্ৰে কুপাৰ নেক্সট কুৱেশ্যন অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ মামণি ৰয়ছম গোস্বামী অসম ৰত্ন লাভ কৰা প্ৰথম মহিলা আছিল মামণি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যন কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন লাভ কৰিছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন বি 2012 চনত মামণি ৰয়ছম গোস্বামীয়ে অসম ৰত্ন লাভ কৰিছিল নেক্সট কুৱেশ্যন মধ্যযুগত ক'ত বেংক অফ ভেনিছ স্থাপিত হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ ইটালীত মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপিত হৈছিল নেক্সট কুৱেশ্যন কোন অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীত অসম গ্ৰামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কুশল কোঁৱৰক ক'ত ফাঁচি দিয়া হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন ডি যোৰহাট কাৰাগাৰত কুশল কোঁৱৰক যোৰহাট কাৰাগাৰত ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন কোন চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন এ 1893 চনত 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল নেক্সট কুৱেশ্যন অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপচন চি গুৱাহাটী অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ ক'ত আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰঙিয়া অসমৰ ৰঙিয়া আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে
অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেভিড স্কট অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল ডেভিড স্কট নেক্সট কুৱেশ্যন কোন চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1903 চনত 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি মাণিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক আছিল মাণিক চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1965 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা চহৰখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মুম্বাই ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা চহৰখন হৈছে মুম্বাই নেক্সট কুৱেশ্যন গোৱা কোনখন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাণ্ডোবি নদী গোৱা মাণ্ডোবি নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত সয়াবিনৰ সৰ্ববৃহৎ উৎপাদনখন ৰাজ্য কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি মধ্যপ্ৰদেশ ভাৰতৰ সয়াবিনৰ সৰ্ববৃহৎ উৎপাদন ৰাজ্য হৈছে মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম আৰ্যভট্ট নেক্সট কুৱেশ্যন 1951 চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম IIT-খনৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি IIT খড়গপুৰ 1951 চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম IIT-খন হৈছে IIT খড়গপুৰ নেক্সট কুৱেশ্যন গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ দক্ষিণ পাৰে গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত নেক্সট কুৱেশ্যন পত্ৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1894 চনত পত্ৰুঘাটৰ বিদ্ৰোহ 1894 চনত হৈছিল নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুণৰাম ফুকন নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত কিমান চনত লোকপিয়ল আৰম্ভ হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1872 চনত ভাৰতবৰ্ষত 1872 চনত লোকপিয়ল আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন নাৰবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই নাৰবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কুৱেশ্যন সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1965 চনত সীমান্ত সুৰক্ষা বাহিনী BSF 1965 চনত গঠন হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্য কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি গুজৰাট ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্য হৈছে গুজৰাট নেক্সট কুৱেশ্যন কোনখন ৰাজ্যত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় যুৱ বিকাশ প্ৰতিষ্ঠান অৱস্থিত
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তামিলনাডু। তামিলনাডু ৰাজ্যত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় যুৱ বিকাশ প্ৰতিষ্ঠান অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰাৱলী। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা হৈছে আৰাৱলী। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ দিল্লী। ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি লৰ্ড মেয়ো। লৰ্ড মেয়োৰ কাৰ্যকালত ভাৰতত প্ৰথম লোকপিয়ল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতত কিমান বছৰৰ মূৰত লোকপিয়ল অনুষ্ঠিত হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10 বছৰৰ মূৰত। ভাৰতত 10 বছৰৰ মূৰত লোকপিয়ল অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1927 চনত। 1927 চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 30 বছৰ। ৰাজ্যসভাৰ প্ৰাৰ্থী হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগে। নেক্সট কুৱেশ্যন, পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1950 চনত। পৰিকল্পনা আয়োগ 1950 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, পৰিকল্পনা আয়োগৰ ঠাইত কোনটো আয়োগক গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি নীতি আয়োগ। পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগক গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম নদীখন হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যন, অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1950 চনত। অসম ৰাজ্যখন 1950 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1973 চনত। 1973 চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1 মাৰ্চ 1948 চনত অসম উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। 1948 চনৰ 5 এপ্ৰিল তাৰিখে। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কৃষ্ণকান্ত সন্দিকৈ আছিল। নেক্সট কুৱেশ্যন, অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি কটন কলেজ। অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম হৈছে কটন কলেজ। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ নামঘোষা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। নেক্সট কুৱেশ্যন, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই অসমৰ উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কীৰ্তিনাথ হাজৰিকা। কীৰ্তিনাথ হাজৰিকাই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ। অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ। নেক্সট কুৱেশ্যন, নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2011 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1947 চনত। 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাধৱ কন্দলীয়ে। ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ হৰিৰাম ডেকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হৰিৰাম ডেকা। নেক্সট কুৱেশ্যন, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ জীয়াবৰ্লী। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়াবৰ্লী নদী বৈ গৈছে। নেক্সট কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1979 চনত। প্ৰথমবাৰৰ বাবে 1979 চনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে, কিমান চনত অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1938 চনত। 1938 চনত অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, মেডাম মে ফ্ৰী প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী। মেডাম মে ফ্ৰী প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, মেডাম মে ফ্ৰী উৎসৱ অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টাই আহোম সম্প্ৰদায়। মেডাম মে ফ্ৰী উৎসৱ অসমৰ টাই আহোম সম্প্ৰদায়ৰ লোকে উদযাপন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি অজন্তা নেওগ। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ। নেক্সট কুৱেশ্যন, জাহাংগীৰ নামৰ লেখক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ জাহাংগীৰ। জাহাংগীৰ নামৰ লেখক হৈছে জাহাংগীৰ। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় মুম্বাই চহৰত অৱস্থিত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ থৰ মৰুভূমি কোনখন পৰ্বতমালাৰ পশ্চিমে অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰাৱলী। ভাৰতৰ থৰ মৰুভূমি আৰাৱলী পৰ্বতমালাৰ পশ্চিমে অৱস্থিত। নেক্সট কুৱেশ্যন চেলচিয়াছ কোন ফাৰেনহাইট স্কেলত কেতিয়া একে উষ্ণতা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ -40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ আৰু -40 ডিগ্ৰী এফ। নেক্সট কুৱেশ্যন কোনটো ক্ষেত্ৰত গ্ৰেমী বঁটা প্ৰদান কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ সংগীত। সংগীত ক্ষেত্ৰত গ্ৰেমী বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশ কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ভাৰত। পৃথিৱীৰ সৰ্বাধিক মৰাপাট উৎপাদন কৰা দেশ হৈছে ভাৰত। নেক্সট কুৱেশ্যন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তাম। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হৈছে তাম। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক সত্ৰ নগৰী বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি বৰপেটা। অসমৰ বৰপেটা ঠাইক সত্ৰ নগৰী বুলি জনা যায়। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাফলং। অসমৰ হাফলং ঠাইক স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাট চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বড়োসকলৰ। বাগৰুম্বা নৃত্য বড়োসকলৰ লোকগোষ্ঠীৰ লগত জড়িত। নেক্সট কুৱেশ্যন গোৱা কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি মাণ্ডোভি নদী। গোৱা মাণ্ডোভি নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে 1951 চনত প্ৰতিষ্ঠা কৰা প্ৰথম IIT-খনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি IIT খড়গপুৰ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1971 চনত। 1971 চনত গুৱাহাটী পৌৰ নিগম স্থাপন হৈছিল। নেক্সট কুৱেশ্যন অগ্নিগড় কোনে নিৰ্মাণ কৰাইছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ বাণৰজাই। অগ্নিগড় বাণৰজাই নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি যোৰহাট। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যন কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি পাল ৰাজবংশ।
পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি যোগীঘোপা। যোগীঘোপা স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন চি শিৱসাগৰ। অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি মহম্মদ বিন বখতিয়াৰ খিলজী। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটীৰ পাণ্ডুত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন সাধাৰণ সভা অসমৰ গুৱাহাটী পাণ্ডুত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ক'ত বৈকুণ্ঠ প্ৰয়াণ হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি কোচবিহাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱত কোচবিহাৰ বৈকুণ্ঠ প্ৰয়াণ হয়। নেক্সট কুৱেশ্যন, অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টুচ পূজা। অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো হৈছে টুচ পূজা।